ফাৰহিনা ইয়াসমিনক এখনি সার্টিফিকেট প্রদান করেছে, লগতে এখনি ফুলাম গামোচা। এইবাৰ আমি আমন্ত্রণ জানাম জানমণি নাজমিন, তেখেতক এখনি সার্টিফিকেট আর ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আলহাজ মাননীয় মোহাম্মদ কিসমত আলী সাহেবে। এয়া জানমণি নাজমিন। আর ফুলাম গামোচা খুব সুন্দর। এইবার আমি আমন্ত্রণ জানাম নেয়াজ আহমেদ। নেয়াজ আহমেদ নেয়াজ আহমেদ তেখেতক এখানে সার্টিফিকেট আর ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মাননীয় মোহাম্মদ বক্তাৰ আলী সাহেবে। এয়া নেয়াজ আহমেদ আর বক্তাৰ আলী সাহেব। এইবার আমি সম্বর্ধনা জানাম নাসরিন আহমেদ। এয়া নাসরিন আহমেদ, তেখেতক এখনি ফুলাম গামোচা আৰু সার্টিফিকেটেৰে সম্বৰ্ধনা জনাব রুহুল আলীয়ে। এয়া নাসরিন আহমেদ। এয়া এইবাৰ আমি আগবাঢ়িছো মামনি বেগম, তেখেতক মঞ্চত আহিবলৈ আমি আহ্বান জনাইছো। মামনি বেগম তেখেতক এখনি ফুলাম গামোচাৰে আৰু সাৰ্টিফিকেটেৰে সম্বৰ্ধনা জনাব SR এডুকেশ্যনৰ স্বত্বাধিকাৰী সাইদুৰ ৰহমান সাহেবে। এয়া নাসরিন আহমেদ আৰু এখনি ফুলাম গামোচা, এয়া সাইদুৰ ৰহমান SR এডুকেশ্যনৰ স্বত্বাধিকাৰী। এইবাৰ আমি সম্বৰ্ধনা জনাম রুহুল আলী। রুহুল আলী এইবাৰ আমি রুহুল অনুপস্থিত, সেয়েহে তেখেতে আহি আমাৰ SR এডুকেশ্যনৰ স্বত্বাধিকাৰী সাইদুৰ ৰহমানৰ পৰা সাৰ্টিফিকেট আৰু গামোচাখন ল'ব পাৰিব। এইবাৰ আমি আগবাঢ়িছো সাৰ্জিনা বেগমলৈ। মিছ সাৰ্জিনা বেগম, তেখেতক এখনি সাৰ্টিফিকেট আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আলহাজ মাননীয় মোহাম্মদ কিসমত আলী সাহেবে। এয়া সাৰ্জিনা বেগম। আৰু এখন ফুলাম গামোচা। এইবাৰ আমি আগবাঢ়িছো সাহিল আফ্ৰিদি, তেখেতক এখনি সার্টিফিকেট আর ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সার্টিফিকেট শফিকুল আলী আর ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। ধন্যবাদ। আমার সম্বৰ্ধনা অনুষ্ঠান, কৃতি ছাত্র ছাত্রীর সম্বৰ্ধনা অনুষ্ঠান আমি ইমানতে সামৰিছো। এতিয়া আমি আমার সর্দার কণ্ঠশিল্পী মাননীয় মোহাম্মদ বুলবুল হুসেন ডাঙৰীয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে দুআষাৰ শুনিব লৈছো। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। নমস্কাৰ সম্মানীয় ৰাইজ, আজি এই SR এডুকেশ্যনৰ অনুষ্ঠানৰ মুখ্য দাতা সাইদুৰ ৰহমান ডাঙৰীয়া, বিশেষভাৱে উপস্থিত বিশিষ্ট সন্মানীয় ব্যক্তিসকল, আন্তৰিক শ্ৰদ্ধা সহকাৰে চালাম জনাইছোঁ। লগতে পবিত্ৰ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক আহি থকা ৰঙালী বিহুৰ হিয়া ভৰা উল্লাস জনাইছোঁ। সঁচাকৈ ভাল লাগিছে যিটো অনুষ্ঠান, আজি শিক্ষাৰ ওপৰত অনুষ্ঠান এটা তেওঁ পাতিছে, গতিকে মই নথৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ এই মঞ্চৰ পৰা আশীৰ্বাদ কৰিছোঁ, আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যে তেওঁলোকে সুনাম কঢ়িয়াই আনিব পাৰে আৰু এই SR এডুকেশ্যন অনুষ্ঠানৰ জৰিয়তে যে তেওঁ এজন এজন বিশিষ্ট ব্যক্তি হৈ থাকিব পাৰে, তাৰ কাৰণে মই আশীৰ্বাদ জনাইছোঁ। আৰু এইখিনিতে এটা কথা ক'বই লাগিব যে আমাৰ সকলোৰে মৰম চেনেহৰ হিয়াৰ আমঠু হাৰ্টছক জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু তেখেতক ইয়াৰ পৰাই আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁক আমি গানেৰে গীতেৰে নহয়, তেওঁৰ অকল গান আৰু গীতেৰে নহয়,
তেওঁৰ আদৰ্শৰে আমি তেওঁক সদায় আমাৰ বুকুৰ মাজত জীয়াই ৰাখিব লাগিব আৰু তেওঁৰ মৃত্যুৱে প্ৰমাণ কৰি থৈ গৈছে তেওঁ যিখন অসম বিচাৰিছিল যিখন সোণৰ অসম বিচাৰিছিল হিন্দু মুছলিম খ্ৰীষ্টান জৈন যিসকলে একত্ৰিত হৈ সকলোৱে অংশগ্ৰহণ কৰিছিল আৰু তাত দেখা গৈছিল কেৱল মানুহ আৰু মানুহ কিন্তু হিন্দু মুছলিম নহয় সেয়েহে মই অনুৰোধ কৰিছোঁ ভাতৃত্ববোধ বজাই ৰাখি সকলোৱে যেন একত্ৰিতৰ এনাজৰীৰে মৰম চেনেহৰ এনাজৰীৰে যেনে বান্ধ খাই থাকোঁ তাৰে কামনা কৰিছোঁ আৰু তেওঁক শ্ৰদ্ধা জনাই এই অনুষ্ঠানৰ এটা সামান্য গীতৰ কৰিলে মই আজি অনুষ্ঠান সামৰিম কণ মইনাসকল গতিকে মই এবাৰ গোটেইখিনি মানুহ উঠি দিয়কচোন এবাৰ থিয় হৈ দিয়ক মই কম আপোনালোকে চিঞৰি চিঞৰি ক'ব হা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন অমৰ হওক জুবিন দা অমৰ হওক জুবিন দা জীয়াই থাকক ধন্যবাদ তেখেতৰ স্মৃতিত মই এভাগী গীত গাইছোঁ একেজন ঈশ্বৰে সবাক ওপৰত দিলে জাতিভেদ বুলিবৰ নাই সৰু আৰু বৰ নাই ভিন পৰ মৰি গ'লেই একেখনি ঠাই হিন্দুকে জ্বলাব মুছলমানক গাঢ়িব একেখন জমিনৰ তল জমিনৰো জীয়নে আসমানৰে পানী দুয়োৰে জীয়নে বন হৈ ৰাম আৰু ৰহিমে মিলিয়ে একেলগে গায় আল্লাহ ঈশ্বৰৰ নাম গায় আল্লাহ ঈশ্বৰৰ নাম মজিদত ভাহিছে ঐ পুৱতিৰে আজান মন্দিৰত গাইছে নাম হে আল্লাহ আমি মানৱ সকলো সমান হে আল্লাহ আমি ইনচান সকলো সমান হিন্দুৱে বিলালে মাঘে পৰখা দে হিন্দুৱে বিলালে মাঘে পৰখা দে মুছলমানে বিলালে ৰুটি মুছলমানে বিলালে ৰুটি একেখন পাততে ঐ খাওনো দুয়ো বহি একেখন পাততে ঐ খাওনো দুয়ো বহি এই মহামিলনৰ জুৰি মোৰ আল্লাহ আমি মানৱ সকলো সমান হে আল্লাহ আমি ইনচান সকলো সমান হিন্দুকে জ্বলাব মুছলমানক গাঢ়িব হিন্দুকে জ্বলাব মুছলমানক গাঢ়িব একেখন জমিনৰ তল একেখন জমিনৰ তল জমিনৰো জীয়নে ঐ আসমানৰে পানী জমিনৰো জীয়নে ঐ আসমানৰে পানী দুয়োৰে জীয়নে বনে মোৰ আল্লাহ দুয়োৰে জীয়নে বন হিন্দুলৈ আহিলে গীতা আৰু ভাগৱত হিন্দুলৈ আহিলে গীতা আৰু ভাগৱত মুছলমানৰ হাদিছ কোৰআন মোৰ আল্লাহ আমি মানৱ সকলো সমান ৰাম আৰু ৰহিমে মিলিয়ে একেলগে গায় আল্লাহ ঈশ্বৰৰ নাম গায় আল্লাহ ঈশ্বৰৰ নাম মজিদত ভাহিছে ঐ পুৱতিৰে আজান মন্দিৰত গাইছে নাম